আজি আলোচনা কৰিবলগীয়া ত্ৰিভুজৰ ধৰ্মটো হৈছে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ কেইটা সমান এই ধৰ্মটোৰ বিষয়ে আলোচনা কৰিম। তাৰ কাৰণে আমাক কি লাগিব? এটা সমদ্বিবাহু ত্ৰিভুজ লাগিব। তোমালোকে বোৰ্ডত দেখিছা ABC এটা সমদ্বিবাহু ত্ৰিভুজ। এই সমদ্বিবাহু ত্ৰিভুজটো দুডাল বাহু সমান। আমি ধৰি লৈছো AB বাহু আৰু AC বাহু, এই বাহু দুটা সমান। সমদ্বিবাহু ত্ৰিভুজ মানে তোমালোকে জানা যে যি ত্ৰিভুজৰ দুডাল বাহু সমান সেই ত্ৰিভুজটোকে সমদ্বিবাহু ত্ৰিভুজ বুলি কয়। এতিয়া কথাটো হ'ল কি AB আৰু AC বাহু দুডাল সমান, গতিকে ইহঁতৰ বিপৰীতে থকা কোণ কেইটাও সমান হ'ব বুলি আমাৰ ধৰ্মটোত কৈছে আৰু আমি হেতুকে প্ৰমাণ কৰিব লাগে। এতিয়া AB আৰু AC ৰ বিপৰীতে থকা AB আৰু AC বাহুৰ বিপৰীতে থকা কোণ কেইটা আমি বিচাৰি উলিয়াব লাগিব। AB বাহুৰ বিপৰীতে থকা AB বাহুডালৰ বিপৰীতে থকা কোণটো হ'ব C। ঠিক তেনেদৰে AC বাহুৰ বিপৰীতে থকা কোণটো হ'ব B। এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে B কোণটোৰ লগত C কোণটো সমান। এই B কোণটোৰ লগত C কোণ সমান। এই B কোণ নিলিখি ABC বুলিও আমি লিখিব পাৰো। ঠিক তেনেদৰে C কোণ নিলিখি ACBও আমি লিখিব পাৰো। আমি তেনেহলে কি বুলি লিখিম? ABC এটা সমদ্বিবাহু ত্ৰিভুজ। আমি প্ৰমাণত কি ধৰণে লিখিম? ABC এটা সমদ্বিবাহু ত্ৰিভুজ। ABC এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ এনেধৰণে আমি লিখি ল'ব লাগিব, য'ত AB সমান AC। প্ৰমাণ কৰিব লাগে যে কোণ B সমান কোণ C। ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB সমান AC আৰু আমি কি প্ৰমাণ কৰিমগে? কোণ B টোৰ লগত কোণ C টো সমান বুলি প্ৰমাণ কৰিম। এই কোণটোৰ লগত এই কোণটো সমান, অৰ্থাৎ সমান বাহুৰ বিপৰীত কোণ কেইটা সমান বুলি আমি প্ৰমাণ কৰিব লাগে। এইটো প্ৰমাণ কৰিবৰ কাৰণে আমি এটা অতিৰিক্তকৈ অংকন কৰি ল'ব লাগিব। ABC ত্ৰিভুজটোত আমি এটা অতিৰিক্ত অংকন কৰিব লাগিব। এই শীৰ্ষবিন্দু A ৰ পৰা শীৰ্ষবিন্দু A অৰ্থাৎ BAC কোণটোক আমি সমদ্বিখণ্ডিত কৰিব লাগিব, অৰ্থাৎ সমানে সমানে দুভাগ কৰিব লাগিব। ধৰা হ'ল এই কোণটো যেনিবা 100 ডিগ্ৰী বা 50 ডিগ্ৰী আমি ধৰি ললো। ইয়াক সমানে সমানে ভাগ কৰিব লাগিব, দুভাগ কৰিব লাগিব 25 ডিগ্ৰী কৈ। গতিকে আমি কোণ BAC বা কোণ A টোক সমানে দুভাগ কৰি লওঁচোন। তোমালোকে মন কৰিছা ABC ত্ৰিভুজটোত কোণ BAC এই কোণটোক আমি সমদ্বিখণ্ডিত কৰিছো, অৰ্থাৎ সমানে সমানে দুভাগ কৰিছো। তাৰ মানে আমি কি হ'ব? এই ডোখৰ পৰা ইয়ালৈ BAD ৰ লগত CAD সমান হ'ব। আমাৰ প্ৰথমতে ডাঙৰ কোণটো আছিলে তাক আমি সমানে সমানে দুভাগ কৰিলো। এই কোণটোৰ লগত এই কোণটো সমান হোৱাকৈ আমি দুভাগ কৰি ললো। আমি প্ৰমাণত লিখিব লাগিব সেই কথাটো। আমি প্ৰমাণত লিখি দিম যে কোণ এক আমি সমদ্বিখণ্ডিত কৰিলো। এই সমদ্বিখণ্ডকডালে D বিন্দুত কটাকটি কৰিছেহি। AD সমদ্বিখণ্ডকডালে BC D বিন্দুত ছেট কৰিছেহি। আমি এই কথাটো লিখি দিব লাগিব। এতিয়া স্পষ্টত আমি ইয়াত দুটা ত্ৰিভুজ পালো। কি ত্ৰিভুজ পালো? BAD আৰু CAD এই কোণ দুটা পালো। আমি এই কোণ দুটাৰ পৰাই সৰ্বাংগ সমতাৰ স্বীকাৰ্য প্ৰয়োগ কৰি
চিকাৰ্য প্ৰয়োগ কৰি আমি আমাৰ প্ৰমাণটো কৰিব পাৰিম আমি এতিয়া তেনেহলে লিখো ত্ৰিভুজ ABD আৰু ACD ৰ পৰা বুলি ত্ৰিভুজ ABD আৰু ACD ৰ পৰা ইয়াত ত্ৰিভুজ চিহ্নটো দিব লাগিব ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা আমি কি পাম এতিয়া আমি চাব লাগিব আমি পাম যে AB বাহুডালৰ লগত AC সমান AB বাহুডালৰ লগত AC সমান কিয় সমান এটো আমাৰ ধৰ্মটোতে কোৱা হৈছে সেই কাৰণে আমি এটো দিয়া আছে বুলি আমি লিখি লব পাৰিম দিয়া আছে ঠিক তেনেদৰে BAD আৰু CAD সমান এটোটা আমি সমান কৰি লৈছো অঙ্কন মতে আমি অঙ্কন কৰিছিলো স্টপ কৰি দিও BAD ৰ লগত CAD সমান কিয় সমান হৈছিলে যেহেতু আমি AD ডাল সমদ্বিখণ্ডক হিচাপে আঁকি লৈছিলো কোন দুটা সমানে সমানে ভাগ কৰিছিলো তাৰ মানে আমি অঙ্কন তেনেকৈ কৰি লৈছিলো আমাৰ সুবিধাৰ কাৰণে এই কোন দুটা সমান বুলি আঁকি লৈছিলো এই কোনটো ঠিক তেনেদৰে এই কোনটো BAD এফালৰ কোনটো আৰু CAD এফালৰ কোনটো সমান বুলি আমি লৈ লৈছিলো আমি ইয়াত হেতু লিখিম BAD সমান CAD কিয় সমান এটো অঙ্কন মতে মানে আমি হেই মতে অঙ্কন কৰি লৈছিলো আমাৰ প্ৰমাণ কৰিবৰ সুবিধাৰ অৰ্থে আমি অঙ্কন কৰি লৈছিলো অঙ্কন মতে তাৰ পাছত কি সমান হ'ব আমি ত্ৰিভুজটোত এই ত্ৰিভুজ দুটাত দেখিছিলো এই ত্ৰিভুজ দুটা AD সমদ্বিখণ্ডক ডালৰ কাৰণেহে দুটা ত্ৰিভুজ সৃষ্টি হৈছে অৰ্থাৎ AD ডাল বাওঁফালৰ ত্ৰিভুজটো আছে AD ডাল সোঁফালৰ ত্ৰিভুজটো আছে অৰ্থাৎ AD সমান AD হ'ব AD সমান AD এতিয়া আমি ইয়াৰ কাৰণটো কি বুলি লিখিম উভয় ত্ৰিভুজৰ উমৈহতীয়া বাহু এতিয়া আমি যেহেতু পালো তিনটা বস্তু সমান পালো দুডাল বাহু এই দুডাল AB AC আৰু AD AD আৰু কোন এটা সমান পালো গতিকে আমাৰ তিনটা শৰ্ত আমি পৰিপূৰ্ণ কৰিছো গতিকে এই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ব পাৰিম ত্ৰিভুজ BAD সৰ্বসম ত্ৰিভুজ CAD কোনটো উপপাদ্য মতে হ'ব এটো ইয়াত আহিলে বাহু কাৰণ এডাল বাহু এটো কোন এডাল বাহু বা কু বা উপপাদ্য বা শতসিদ্ধ বা চিকাৰ্য মতে এই ত্ৰিভুজ দুটা সৰ্বসম হল ত্ৰিভুজ BAD সৰ্বসম ত্ৰিভুজ CAD আমি যেহেতু গম পালো যে ত্ৰিভুজ এই ত্ৰিভুজৰ লগত সৰ্বসম হল BAD ত্ৰিভুজটো CAD লগত সৰ্বসম হল আমি এটা কথা জানো যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান এতিয়া এই ত্ৰিভুজটো এডাল বাহুৱে আমি লিখিলুৱে এটো কোনে লিখিলুৱে এডাল বাহু লিখিলুৱে আমাৰ বাকি থাকিলে গৈ কি লিখিবলে আমি ইচ্ছা কৰিলে BD লগত DC সমান লিখিব পাৰো কিন্তু আমাক এটো প্ৰমাণ কৰিবলৈ দিয়া নাই বাকি থাকিলেগে আমাৰ এই কোনটো আৰু এই কোনটো আমি লিখিব পাৰো ABD এতেকে কোন ABD সমান ACD এই কোন দুটা সমান ABD এই কোনটো আৰু ACD এই কোনটো কিহৰ কাৰণে সমান সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান হেতুৱে আমি সমকৈ CPCT বুলি লিখো এতিয়া ABD কোনটো কোনক বুজাইছে এই B কোনটোকে বুজাইছে গতিকে আমি লিখিব পাৰো কোন B সমান কোন C
এতিয়া আমি ধৰ্মটোত আমাৰ কৈছিলে যে সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত সমান বাহুৰ বিপৰীত কোণকেইটা সমান এয়া আমি পালো এ বি বাহুৰ বিপৰীত কোণটো চি ঠিক তেনেকৈ এ চি বাহুৰ বিপৰীত কোণটো বি গতিকে বি এ চি আমাক সমান বুলি দেখুৱাবলৈ কৈছিলে আমি বি ইকুৱেল কোণ চি আমি দেখুৱাই দিলো কোণ বি সমান কোণ চি এটো হল আমাৰ প্ৰমাণিত আশা কৰো তোমালোকে এই ধৰ্মটি বুজি পাইছা তোমালোকে ভিডিওটি আৰম্ভণিৰ পৰা শেষলৈকে চাবা ধন্যবাদ